মাংস কেটা লৈ আছো নাখাওঁ মাংস নাখাওঁ মাংস দিয়া গুচি গোটাই লৈ দেই গোটা দল না আচাৰো লওঁ নেকি আচাৰটো ভাল হ'ব না সুনীল হা আচাৰ নহ'লে তোৰ কি পেটত নাযায় নেকি ভাল লাগবো খাই ভাল লাগবো বৰ বাপৰে বোলে খৰি চাইয়ে এই চলটো কচু মই আছো বাবু তই খানা খাবি খৰি দাল ঘৰৰ খৰি কেইডাল এৰি পেলাই খৰি খাই ঠিক আছে মাংস দিয়ে লেপা ভাই নাযায় মাংস এনেকে খুবেই দি 15 মিনিটৰ বেছি হ'ল উঠপুনা হা হাতে দি এনেকে ধৰবে এনেকে লাগবো এনেকে আঠু কাঢ়ি দে জ্বলো তই এক নম্বৰ এক পাকানি কোনি দিব খানা খোৱা মাজিটো নাগাজি এইবাৰ বঢ়িয়াকে আমি চাফা কৰি দিলো মানে মই চাফা কৰিছো এইবাকে ইকে চিকে পাৰি দিছো মানে চৌকৰ কাৰণে বাকি ওৰি যোনটো বতাহ আহে এই চিটকে ওপৰত এই বতাহটো মানে ক্ষতি নকৰে এটা মাংস মাৰা বেছি মাৰা লেগ পিস যা Hey guys, good morning and welcome back to my YouTube channel. নতুন এটা দিন নতুন এটা ভিডিও তো বাকি গাইস হয় থাম্বনেল টাইটেল চাই আপোনালোকে নিশ্চয় পারফেক্ট গেস কৰিছে ভিডিওটো কি ওপৰত হবা যাইছে তো তাৰ আগত একবাৰ মই আজি ভিডিওটো আৰম্ভ কৰিছো সেউজীয়া পৰিবেশৰ মাজত মানে ইবাকো সেউজীয়া আৰু ইবাকো সেউজীয়া আৰু ইবাকে কেমেৰাত আপোনালোকে হয়তো এজন লৰাক দেখিছে মানে ৰঙা পিন্ধি মানে এইটো বেলেগ কোনো নহয় আমাৰ মেম্বাৰ সুনীল আজাবা গল কি ও আজিকালি চলি চালত থাকা কা হা পাৰি জেনাৰ পৰা মোৰ ইউটিউবৰ ভিডিওটা চিয়া এতিয়া নম্বৰ চলিবলৈ হা সালা বাকি খানা খাবি না নাই খাবি না টানবি কিছু টানবি কিন্তু আজি হা এতিয়া ভিডিওটো আৰম্ভ কৰিলো তো এতিয়া আমি আৰু বজাৰ চজাৰ কৰিব লাগিব ঠিক আছে মোৰ কেমেৰা স্ক্ৰীনত আহি গেল এতিয়া আছো আমি থুইছকত বজাৰ কৰিব এবেকে হিৰকে লাগি আছে পেজ বছা ডাউন হৈ আছে দেখো তো ডাউন মানে বাবা ডাঙৰকে কবি লাষ্ট কৰিব নালগে ভাইদি হয় এটা সেরা পাগলা মারতে দিলে গম পাবি তেতিয়া দে হব দে উলবু দে মাত লাগছি দে লাগছি ভাল দে খানা খাওয়া চলি দে ভাল চাই দে তাকেতো যদি আলু যদি কাটাৰ পিছত যদি বেমাৰী উলি ডাইৰেক্ট ফিৰ পাই মানে আলু মখা অলপ এইগিলান বেয়া থাকে ভিতৰৰ ভিতৰত বেয়া এইগিলান ভাল বাৰু এই তুই দেখ হৈ যাব দে বিলাহী বেছি নালগে ন দাদা 10 টকা মানত দে খানা আৰু এই পেপসি কাম ভাল হ'ব এইটো ল তাকে বিলাহীটো ল আৰু পেপসি কাম দে খানা দে ন ইনাম নালগে আমাৰ খানা আৰু এটা পেপসি কাম দে আচাৰো ল নেকি আচাৰটো ভাল হ'ব না সুনীল হা আচাৰ নহ'লে তোৰ কি পেটত নাযায় নেকি ভাল লাগবো খাই ভাল লাগবো আচাৰ এটাও লৈ লওঁ গাইছ আমি বঢ়িয়াকে বজাৰ চজাৰ কৰি আমাৰ লোকেশ্যনত আহি পাইছিলোঁ লোকেশ্যনটো আছিলে সেইখিনিত আৰু ওৰি লোকেশ্যনটো কিবা এটা ভাল লাগে কিন্তু গাইছ লোকেশ্যন চালি কি হ'ব চাওঁছো আছি ওপৰৰ পৰা এইগিলাক কলাত মেঘ এইগিলাখান হা চকু মেলবা নৰা হৈ গৈছে মানে আমাৰ জীৱনটো থনি আছে খানা চানা পাতলি এই বৰষুণ জাকে আগটো ভলিও মাৰি পেলাই আগমনটো কৰে আৰু এই হিৰকত তাত ৰাহু কেতু শনি মংগল চব ঘূৰি আছে কাষত চালা নামে শনি ঠিক বাকী এই বৰষুণ জাক চাওঁছো ৰ'দো দিবা ধৰিছি বৰষুণো মাৰিবা ধৰিছে চাওঁছো এই একটো দুইটো মাৰি আছে হ'লেও আমি খাম নামানো আমি খানা খাম বুলি কৈছো যাতে খামে বৰষুণত জিকি হ'লেও খানা খাম এতিয়া বাবু দা গামচা চামচা মাৰি হ'ব দে খানা খালি নহ'ব নহয় কাম কৰিব লাগিব কৰা তুমি আহিলি তুমি আমাৰ বাইদেউ যি ভাল লাগছি ডিৰেকশ্যনটো আচ্ছা ভাল আৰু তাক এইগিলাখন কাম দিলে সি বহুত ভাল পায় কিয় কৈছো মানে হাজাৰ হ'লেও তাৰ অলপমান সেই নে বাইদেউ তাই ভেকে ৰে হা কাম কৰে কাৰণে বাইদেউ তহঁতে থৈ থকা কাৰণে হে বৰ বাপৰে বোলে খৰি চাইয়ে এই চলটো কচু মই আছো বাবু তই খানা খাবি খৰি দাল ঘৰৰ খৰি কেইডাল এৰি পেলাই খৰি খাই খেলাত গেছি এতিয়া মানুহ তাৰ খেলাত গেছি দেখছা নাই খেলাত গেছি মানুহ মৰি যায় মেলি গেলি পাপ পাই দিব আৰু গাইজ বস্তু চস্তু লৈ আমি আহি পালো আমাৰ লোকেশ্যন আৰু এইবাৰ বস্তুখিনি দখাই দিয়া এইবাকে আনিছো এটা বাল্টিং মানে পানী আনিব লাগিব এইটোত তো এইবাকে চৰি এটা লৈছো প্লাছ ইবাকে আনিছো মাংস 1 কেজি ইবাকে আছে মিঠাতেল তাৰপিছত ইবাকে আছে পেপচিকাম বিলাহী এই পিঁয়াজ বাতি আৰু মছলা বাতি আছে তো ফাইনেলি গাইছ মই আহি গ'লো কেমেৰাত আৰু এই গেলা গৰমত এই ঘৰত ডিপিৰ বেলা মানুহ ভাত খাই ঘুমোয় আৰু এই আনতে মোক লৈছে খানা খোৱাবা এতিয়া বনাব লাগিব এই সেই পাক
এই পাখিনি মাৰিব লাগিব এই গেলা গৰমত ঐ হংচই ঐ এই জানৰ কাষে কাষে এই গাছডালৰ কাষত ঐ। এনে মই ভালে আছিলো যা এতিয়া পাগলা হলো না যেতিয়াৰ পৰা ইউটিউবত নামিছো তেতিয়াৰ পৰা পাগল বুলি জানা ইউটিউবৰ নামত ভিডিঅ' এই চা এইগিলা চা কি লৈছো এতিয়া কোনি দাঙি লৈছি হনুমানে পাহাৰ ডাঙা দিছো এতিয়া এই খোজ ভাঙি যা কম কিন্তু তই এক নম্বৰ এই এক পাকানি কোনি দিব গালৰ মাজত খানা খোৱা মাজত ভাঙাজি আৰু এটা আছিল পাগলা চবৰে হাতত বস্তু আছে আৰু হ'লেও গাইছ এই গেলা গৰমত কিন্তু ভিউটো মই কিন্তু ভাল পাইছোঁ দেই এইটো কিন্তু আচ্ছা দেই চেলুট এটা দিব লগা আছে বাবু তাক তোৰ থপৰিখন নথম ৰাইজক এনে খং উঠা আছি চব মহা পাগলা ইয়ে এই লোকেশ্যনটো টানছে ভালে লাগছে চাৰ সেউজীয়া সেউজীয়া হাৱা বহুত মাৰিছে বতাহ এনে এতিয়া খানা খোৱা বতৰ কিন্তু এতিয়া বনাই লৈ খাই মজাটো আছিল কিন্তু এতিয়া জুই ধৰিব পাৰিবি এইটো এতিয়া হাই লেভেল হৈ যাব গম পাইছা না এনেকুৱা এটা জাগা দেখিলি জুই থোৱা আহি যাব আজি যা জুই মেনেও জুই জ্বলাব নোৱাৰে উঠো বলা ডুব মাৰি পেলাই গাও ধুবা পাৰি অতি লাংটা বাবুদাৰ বাৰু কোন বাবুদাৰ সি অলপ ক'ব পাৰে কেতিয়া আমাৰ এইটো জনাই কি পাগলা হ'ল দেই কাম নাই ইয়াৰ খাবই নাই খানা হ'ব না কি হ'ব না নোৱাৰো দেই কাম কৰ বুন ওলম নহয় বতাহ মাৰি আছে না গাছডাল অলপ থবাত দিব এইফালে বঢ়িয়াকে আমি চাফা কৰি দিলো মানে মই চাফা কৰিছো এইবাকে ইকে চিকে পাৰি দিছো মানে চৌকৰ কাৰণে বাকী ওৰি যোনটো বতাহ আহে এই চিটকে ওপৰত এই বতাহটো মানে ক্ষতি নকৰে কৰে এতিয়া চাহ নাও যে সাঁতোৰ নেকি অলপ পিছত গাও ধুম এতিয়া মই কৈছো না গাও ধুম অলপ পিছত এতিয়া মজা গুড মজা আৰু গাইছ এতিয়া আৰু এটা বস্তু ভাল নেটক চেটক নাপলি এনেকৈ উঠিব পাৰি গাছৰ ওপৰত বহুত আছে সুবিধা বহুত আছে গা ধুবা পাৰি আমাৰ বতাহ হৈ গেল মানে যিখিনি আমাৰ মছলা পাতি আছিল বটি ললো পিঁয়াজ চিয়াজ খেলা হৈ গৈছে তাৰপিছত এইবাকে আলুখিনি হ'লে হৈ গেল নে কি কোৱা বাকী গাইছ অসম্ভৱৰো অসম্ভৱ কাম কোনটো জানেনে এই বতাহত জুই উঠোৱা নদীটো যিহেতু কাষত আছে ফাইদাটো অলপমান কৰিব লাগিব না ফাইদা হ'ব লাগিব এতিয়া গেছ এটা ফাইদাই হৈছে আমাৰ এই মানে যিগিলান বস্তু আছে অতি ধুবা পাৰছোঁ সেইটো ভাল হৈছে তো বঢ়িয়া ফ্ৰেছ পানী এইগিলান বঢ়িয়া পানী খাবাও পাৰি এই পানী আগৰ দিনৰ মানুহটো এইগিলাখান পানীয়ে খাইছিল গোটা উৰি গেছি গোটা উৰি গেছি হাই হা মানে এই বতাহ গাছ নে গোটাই গাছ গাছ গাছে বতাহ মখা মানে মাৰে গোটাই ঠোঙা উৰিয়া লৈ গেছি এতিয়া জুই ধৰা কেনেকে জুই কেনেকে ধৰো এতিয়া বতাহ অত্যাচাৰ বতাহ মাৰছি হা গাছৰ পাত লৈ আছো ৰছো এইগিলান মানে গাছৰ পাত অভাৱ নাই এইগিলান চব গাছৰ পাতাই না তোৰ পৰা লৈ আছো এতিয়া জুই উঠে নে নুঠে তাকে 15 মিনিটৰ বেছি হ'ল উঠবো না হা হাতে দি এনেকে ধৰবে এনেকে লাগব এনেকে আঁঠু কাঢ়ি দে জ্বল জ্বলি যায় নেকি জলক দে বাল খানা খালি দে ইয়ে নুমেছি আৰু জীৱন দে আগে গেছো অলপ জ্বল জীৱন নহয় অসম্ভৱ অতি আধা ঘণ্টা জুইৰ লগত যুঁজি ফাইনেলি উঠি গেল কেনে বাবুৰা পাৰিম না মই হা এ গাইছ বাগৰি জুই উঠিছো থাকি যাব আৰু জুই উঠি গেছি আৰু বাবুদা এইবোৰে জ্বললা নেকি মই আচৰিত হৈছো গাইছ কাৰণ মই জুই জ্বলা মানুহটো থাকাতে কিমান মানুহক জুই লগাই দিলো মানে এনে কৈছো ধেমালি কৈছো মানে জুই মই জ্বলাব পাৰো এনে নহয় আজি হিৰকে জ্বলাইছি মই নাখাওঁ কিন্তু গাইছ সঁচা কৈছো দিল চে কৈছো ভগৱান পদ্মাচী সতীখন নাখাওঁ কিবা এটা খাওঁ দে আৰু সেইটো নকওঁ কৰি আছে গিলা মাংস ধুই আছো থৈছা মাংস একে লেপা ভাই নাযায় মাংস এনেকে খুবেই দি ভালে দেখা আছে দে আজি কিছু টানি মাংস মানে আছে দে কটো আছে 1 কেজি মান আছে হাই ৰ টানিম আজি 4জন মানুহ কিন্তি মাংস 4জন মানুহ ইমান মাংস পাগলাই যাবে ভাই কেৰাহীত তেজ লগাই দিলে দাই দে আজি খানা খাম আৰু ভয় লাগে ৰবা কেৰাহী চেৰাহী উৰি আনে নেকি নকোৱা হৈ লাগছে এবাকে দি যা জুই দেখা না তই পুৰি যাম জুইটো ক'ত মাৰিছে দে উৰি গেল তোৰ ভৰি পৰা যাব ভয়ানক জুই জ্বল গাইছ জুই মাংস কেইটা লৈ আছো নাখাওঁ মাংস নাখাওঁ মাংস দিয়া গুচু গোটাই লৈ দেই গোটা দল না
মাছক দিছো তই নাখা মই খাম একদম গোটাই ফেলালৈকে হ'ব মানুহ এটা মাংস ইনাম দামেদি কিনি লৈছো আৰু আমাৰ এই বাবু পেটলাই ফেলাবা ধৰিছি মোতকৈ সৰু হ'ব লাগিছিল কাম গলি 100 দিলো তাক মই হ'ব বাবু দা মাংস খান ভাল হ'ব না মাংস ভাল হ'ব ৰ'বা এটা পুৰি পুৰি বনাই আছো আৰু মোকে চৰ তুমি শুনছো ৰ'বা শুনি ক'লা পেহান দিম মুহুত মাৰি দিম খাৱান কৰিম পৰা যায় যে ইয়াতে বনাই বনাই শুই আছো ৰুম পুৰি গেল এই বতাহ হত বাকি লাগছি তলত লাগবে হ'লেও মানুহ এটা নামলো দে তোমাক মাৰবা পাৰিম মই মাংস দিবা এতিয়া নহ'লে চেমা চুটিয়া নেবি শুনা নাই মই শুনা নাই লাগিলে ভাল নালাগে ঐ লাগে যাও নেকি লাগলে ভাল নালাগ ঐ তেতিয়া শুনিল আৰু মাংস দিবা মাংস লাগব মোক এগিলা নাজনো এতিয়া ডাঙৰ চাঙৰ নাই কি ফাঁচি নালগ কিয়া ভাল লাগিল চা খাওয়ার পিছতে এই ফেল দিমে পারলি নদীতো দেখা নাই ঘুরি মাছ দিমে দে খাচা নালগা কিয়া ভাল লাগে অলপ তেতিয়া ডবলি ডবলি চা কৰবা নাই কি ৰান্ধেনি না মাংস বাদি খাৱাৰ পিছত বাগৰা মানুহ নদীত ফেলা লাগবি দে এতিয়া দুই চাইডে যিহেতু তালখান বজাই দিলো এনে কাজিয়া লাগেতো লাগবই বাছবোৰ অলপ পিছত দুখাইছো দণ্ড ঐ পেটলা মাংস বনাইছ ভালকে বনাবি নহ'লে এটি থুই পেলাম মই ভালকে বনাবি মই ৰুম পুৰি গৈছিল মোকে বেতলা মতে ক'ত পেট আছে চাও দুই খাও টানি লৈ আহিমতো তোক বুলি আকৌ মোৰ খং উঠি অ তহঁতে মুখেদিকে কাজিয়া কৰি আছ মাৰা মাৰি লাগছ অলপ চাই ভাল লগা বোৰ আহিছ অ ৰ তই খানা তই মাৰা মাৰি ই খা গম পা অ তই কিয় এনে কৰি আছ মই গম পাইছো ৰ অ মাংস বেছিকে আনিছি না এতিয়া নে অ তই কম মানে তই মোৰে ভুল দে অ তহঁতে ক্লিপ তুলে পেলাই যদি এনেকা নকলো লাগিল হয় কাজিয়া খান কি মাত দিছে বালি হিৰকে কি মাংস কেনে লাগছে খাই সদৈ না ইয়াৰে তোৰ সদৈটো ডাইলগে হৈছে ভৰালি তাক একেদিন যেনেকে লাগ পাইছো ফটোটো আহিয়ে যায় আচ্ছা 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 বাকী সুনীল কেনে লাগছে খাই মজা গ্ৰেভিটো দখাই দিছ অলপ খা খা খাই থাক মাংসটো আমাৰ কমপ্লিট হৈয়ে গেলা অলপমান উতলিবে দিছো আৰু তই এতিয়া বাবুদাটো নাথাকা আমিতো চাউল ভাতটো লৈ আহোঁ কলপাত ভাত পানী লৈ আহিম না পানী লৈ বটল বটল এতিয়া লৈ পানীও লৈ আহিম দে লৈ লো হা এইটো দি সৰুটো হৈ যাব দে এইবাৰে বঢ়িয়াকে ভাত লৈ আহিলো পানী বটল লগতে পাত লৈ আহিছো মানে ভাতটো আজি পাততে খাম আৰু এই গাইছ আনাতে কি কষ্ট হৈছে সুনীল তই কৈছো একদম ভৰি চৰি পুৰি গৈছে এইগিলা বাকী এনে খানাটো ক'ত খাই আছে মই দেখাই দিয়া এইটো ৰাস্তা না এইটো ৰাস্তা দি পুৰা 1 ট্ৰাক মানে 1 কিলোমিটাৰ মান যাব লাগিব তো কি এইগিতে দেখছি আঞ্জা হৈ গৈছে নুমে দিয়া সান্দা আগকালি গ্ৰেভি চানা এইখিনি নুমে দিব লাগিব চাইডত থৈ দিয়া চাইডত থৈ দিয়া মাংসৰ কালাৰটো চাক না কেনে এটা আল্টিমেট বনাইছে বাবু দাই এইবাৰ ভাত আমাৰ জিৰা ৰাইচ নহয় তাকো চৰি সোনা চব্জি আৰু ভাত আছে হিউজ লেভেলৰ ভাত আছে এটি লগতে এটি কলপাত আচাৰ আনছো আচাৰ এই আছে মাংস মাৰা বেছি মাৰা আৰু 2 পিছ লেগ পিস যাও গ্ৰেভি দিয়া অলপ মাৰা অলপ এখন কি ফুটো হান লৈছো আকো নাই হৈ যাব এবাৰ কলপাততে ভাতটো লৈছো যিহেতু কলপাতত খালি সুতটো অলপ বেছিকে পাৰে হা সুনীল দে খা তই বেকা আহিল আমাৰ ভাত মাংস হিউজ মাংস আৰু মাংস লাগিলে বেকত আছে এই বেকে মাংস আছে ভাতো আছে মানুহ আৰু দুজন মানুহ কুলব আৰু মাংস আৰু ভাত এই বেকে ভাত আছে মাংস আছে তই বেকে আমাৰ পিয়াজটো আছে কাচ্চা পিয়াজ এইবেকে আহিল আচাৰ কাচ্চা পিয়াজ আৰু ভাত মই একবাৰ খাম আৰু ভাইবটো দিম কেনেনো হৈছে এটা লেগ পিচ তাৰপিছত অলপমান আশাতকৈ যোৱা কাঁচা পিঁয়াজ অলপ আল্টিমেট ঐ কেনে আছে ঐ সুনীল মজা খা দে খা বাবুহাত এবেকে মোৰো আহি গেল কাহি যিহেতু হিৰকে এটা ভাইব দিছে মোৰ এটা ভাইব দিয়া কেনেনো হৈছে বনাইছে এই মাংসৰ পিচ আচাৰটা সুনীল ভাই আৰু নদী কি এটা নেচাৰেল জাগা ৰ'ল নহয় কি কৰিবি ভাত যেতিয়া ৰলাক আমিতো খালোৱে এই মাছ যেতিয়াও ডাঙৰ হওক ডাঙৰ হবি আমাৰ বৰশীত আহিবি বৰশী বাবা এতিয়া আহিব লাগব এতিয়া বাচন চাচন জানাই মাংস এনেকৈ পুৰা লাইট দেখাবি দেই বঢ়িয়া দৌৰিলে আছে বাছৰ বহা সাতটামান আনিছিলি না ভালকৈ এতিয়া কিয় দলিছে কেনে
গাইছ এইবাৰ বঢ়িয়াকৈ বাচন চাচনো ধুলো যিহেতু জামটো কাষতে আছে বাচন কিন্তু বঢ়িয়াকৈ ধুই ললোঁ বিয়াকৈ চাই লাগছে অলপ অলপ তো বাকী বিয়াকৈ বাবুদা এইগিলান চাফা কৰাত লাগি গৈছে যিহেতু খানাটো খাইছোঁ ভাল কৰি যাওঁ দায়িত্বটো আমাৰ ন বাবুদা দে চাফা কৰা কেতিয়াবা আমি অতি খাম আৰু এইখিনি জেগাতে খাম আৰু দে আজি পৰা আমাৰ এইখিনিয়ে জেগা কেনে খাই কেনে লাগিল ভাল লাগছে না দে জ্বালা খাচি আজি বেছিকৈ মই খাৱা নাই এতিয়া বাকী কেনে ঐ মৰিলি নেকি তই গেলা তই মুখখন দেখাব নাবি কিয়া এইগিলা গোটাই পুচছি পুচছি। এনেকে সানি লৈ এই গাইছ বংলা জ্বালাৰ আচাৰ মই নাজনাকে লৈ আছো তাকো মই বেছি খাৱা নাই ই বেছি খাইছি বেছি লৈছো অ এতিয়া মোৰ এতিয়া মোৰ কি হৈ যায় এ দে 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 ঐ ইটো ওপৰত জ্বালা ধৰছি দে পাগলে হৈছি দে আৰু আমি এতিয়া বস্তু চস্তু লৈ আৰু ঘৰত যাই থাকোঁ তো তাৰ আগতে আমি আৰু ভিডিঅ'টো আৰু বেছি দীঘল কৰি নাখোঁ আজি ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগ পাওঁ এটা সুন্দৰ আজিলৈ বাই বাই